মেৰমুখ পাৰেচৰীয়া উন্নয়ন সভাৰ আজিৰ মুকলি সভাত সোণালী জয়ন্তী উপলক্ষে আমন্ত্ৰণ ক্ৰমে অহা হৈছে। আচলতে আপোনালোকৰ এই গৌৰৱময় অধ্যায়টো 50 বছৰীয়া ইতিহাসটো সেইটো জাতীয় চেতনা থকাৰ কাৰণে আপোনালোকে এই সন্মিলন পাতি আমন্ত্ৰণ ৰক্ষা কৰিবৰ অহাৰ কাৰণে আপোনালোকৰ সকলোৱে অনুৰোধ কৰি মই এই সন্মানটো গ্ৰহণ কৰিছোঁ। মোৰ এইবোৰ বিষয় নহয়, মই যিবোৰ কাম কৰিছোঁ ধৰ্ম, ৰাজনীতি, অৰ্থনীতি আমাৰ এটাই ওপৰত প্ৰকৃতি। সেইদৰে ৰাজনীতি, অৰ্থনীতি, ধৰ্মনীতিৰ আধাৰত মই প্ৰকৃতিৰ কাম কৰিছোঁ। মই যি বুজি পাইছোঁ, সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গৈ যিটো অনুভৱ কৰিছোঁ যে ধৰিত্ৰীয়া এতিয়া পানী লগা জ্বৰ হৈছে। যেতিয়া সম্পূৰ্ণ জ্বৰ হ'ব আমি এই পৃথিৱীৰ পৰা বিদায় মাগিব লাগিব। সেই অৱস্থালৈ আহিছে আৰু সেইকাৰণে মোৰ যিখন হাবি আছে সেই হাবিখন বহু হিষ্ট্ৰিকেল এৰিয়া। ভাৰতৰ অন্তিমখন যুদ্ধ, অসমৰ শেষ পৰাজয়, ব্ৰিটিছ আৰু মানৰ তয়াময়া ৰণ মোৰ হাবিতে হৈছিল মগৰসুঁতি নামৰ ঠাইত 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰী দিনা ইয়াণ্ডাবু সন্ধি চুক্তি অনুযায়ী নৰ্থ ইষ্ট তেতিয়া এটাই অসম আছিল, এতিয়া বৰ্তমান নৰ্থ ইষ্ট সেই নাই ভাৰতৰ ব্ৰিটিছৰ অধীনলৈ গৈছিল। ভাৰতবৰ্ষত 200 বছৰ ব্ৰিটিছে ৰাজত্ব কৰিছিল আৰু আমাৰ উত্তৰ পূৰ্বাঞ্চলটো বৰ্তমান 125 বছৰে কৰিছিল। মই তাতে জন্ম হৈছিলোঁ ককিলামুখ বৰগোপত। তাত সৰুৰে পৰা দেখিছিলোঁ ব্ৰিটিছৰ দিনৰ জাহাজ ঘাট ঢাকা হৈ কলিকতা হৈ বস্তু অনা নিয়া কৰে, ককিলামুখ বৰগোপত উঠা নমা কৰে আৰু উজনি অসমৰ প্ৰথম ৰেল ষ্টেচন যোৰহাট JPR-টো আছিল, তাতে বস্তুবোৰ ৰাখে, তাৰ ডিষ্ট্ৰিবিউশ্যন কৰিছিল। দুৰ্ভাগ্যবশতঃ 1965 চনৰ পৰা 1970 চনৰ ভিতৰত 10 কিলোমিটাৰ খহাই লৈ গ'ল, যাৰ বাবে আমাৰ গাঁও মগৰসুঁতি ৰেল ষ্টেচন আৰু জাহাজ ঘাট ব্ৰহ্মপুত্ৰত যা গ'ল। যোৱাৰ পিছত মই গৈছিলোঁ যোৰহাট জজকোৰ্টৰ পেস্কাৰ অনিল বৰঠাকুৰৰ ঘৰত থাকি দিছৈকাক ব্ৰাহ্মণ গাঁৱত 90 নং বালিগাঁও প্ৰাথমিক বিদ্যালয়ত 3য় শ্ৰেণীৰ পৰা পঢ়িছিলোঁ। য'ত পঢ়িছিলোঁ তাত এজন কৃষি বিজ্ঞানী হ'লেও তেওঁ বোটানিকেলৰ আছিল। আমাক সৰুৰে পৰা শিকাইছিল এগ্ৰিকালচাৰ বিজ্ঞানী হ'লেও সৰু 3য় শ্ৰেণীৰ পৰা শিকিলোঁ গছ পুলি ৰুলেই নহ'ব, গছ পুলি ৰুই প্ৰতিপালন কৰি ডাঙৰ দীঘল কৰা, গছৰ গুণাগুণ আৰু গছৰ নাম জানিব লাগে। তেতিয়া সেইটো শিক্ষা আমাক প্ৰদান কৰিছিল। আৰু সেই সময়ত পাণ পুলি ৰুবলৈ দিয়ে, পাণটো চবৰ হাতত নহয়, তেতিয়া আগত ডাকৰ বচনতে আছে একেৰাহিনে ধান, 3 শাওনে পাণ, 3টা শাওনলৈহে ছিঙি খাব পাৰে। কিন্তু মোৰতো উল্টা হৈছিল, একেটা শাওনতে ছিঙি খাব পৰাৰ কাৰণে সেইজন বিজ্ঞানীয়ে মোক এদিন স্কুললৈ যাওঁতে মাতিছে, তই এইফালে আছোন। তেতিয়া মোক মাতি লৈ গৈ চাওঁ, তোৰ হাতটো চাওঁ, হাতটো চাই কৈছে তই এইটো কামকে কৰিবি, এদিন পৃথিৱীৰ আদৰ্শবান হ'বি আৰু এইবোৰ কৰোঁতে চাবি কুকুৰে বকি থাকিব, হাতীয়ে ঘূৰি নাচায়, তোৰ কামটোহে তই কৰিবি। সেইবোৰ উৎসাহ উদ্দীপনা তেতিয়াৰ পৰাই মোক দিছিল। আৰু 79ত প্ৰলয়ংকৰী বানপানীত যেতিয়া চীন দেশৰ পৰা অৰুণাচল প্ৰদেশৰ পৰা বহু জাবৰ জোঁথৰ আহিছিল আৰু 10 কিলোমিটাৰ সেইটো শুকান দমদমীয়া বালি হৈছিল আৰু সেই জাবৰ জোঁথৰবোৰ তাত লাগি ধৰিছিল। এদিন সৰুতে দেখা গাঁওখন, সৰুতে দেখা ঠাইবিলাক, গছ গছনিবিলাক, চৰাই চিৰিকটি, জীৱ জন্তু দেখি পাবৰ কাৰণে সেই ঠাইবিলাকলৈ গ'লোঁ। গৈ দেখিলোঁ তাত শতাধিক সাপ মৰি আছে। আগত জেঠ মাহত 12 কৰ মাৰে, সেই বছৰ 23 কৰ মাৰিছিল, যাৰ বালি উত্তাপত সাপবোৰৰ মৃত্যু হৈছিল। সাপবোৰৰ মৃত্যুত মোৰ এতিয়া 13-14 বছৰ বয়স হৈছিল, অন্তত বহুত দুখ লাগিছিল। আমিও তেনেকৈ মৰিব লাগিব। সেইকাৰণে সাপ নমৰিবৰ কাৰণে কি ব্যৱস্থা কৰা হ'ব? তেতিয়া 5 কিলোমিটাৰ আঁতৰত আমাৰ দেউৰী আইতা ককাহঁতৰ গুৰিলৈ গ'লোঁ। এই যে সাপবোৰ মৰিল, সাপ নমৰাৰ কিবা ব্যৱস্থা আছেনে? তেতিয়া মোক কৈছিল বিশ্বৰ আটাইতকৈ ওখ ঘাঁহটো ৰুবলৈ কৈছে। মই তেতিয়া বুজি পোৱা নাছিলোঁ। তেতিয়া মোক বুজাই কৈছিল
যে বিশ্বৰ এটাতকৈ ওখ ঘাঁহটো হ'ল বাঁহ। বাঁহ ৰুলে ছাঁ হ'ব, ছাঁ হ'লে সাপ নমৰিব আৰু তই গছপুলি ৰুই গৈ থাক। তেওঁলোকে 50টা বাঁহৰ মূৰা 25টা বাঁহ দিছিল। সাপ মৰা ঠাইতে 50টা মাটিকলহ কিনি আনি 5 দিনৰ মূৰে মূৰে পানী দি বাঁহ লহপহকৈ গৈছিল আৰু তাত থকা যিবোৰ গুটি আহিছিলে সেইবোৰ গজিল আৰু গছপুলি ৰুওঁতে 30 বছৰত অতব্য অৰণ্যত পৰিণত হ'ল। 550 হেক্টৰ গ্ৰীণ হৈ গ'ল, 4050 বিঘা মাটি। তেতিয়া শতাধিক হৰিণ আহিল। হৰিণ অহাৰ লগে লগে ঢেকীয়াপতীয়া বাঘ আহিল। বাঘ অহাৰ লগে লগে বিলুপ্ত পৰ্যায়ৰ শগুন আহিল, গড় আহিল, হাতী আহিল। এতিয়া সেই হাবিখন মই অসমৰ সংবাদ মাধ্যমক, ভাৰতীয় সংবাদ মাধ্যমক, পৃথিৱীৰ সংবাদ মাধ্যমক এইকাৰণেই ধন্যবাদ জনাব পাৰিছোঁ যে মোক সেই হাবিৰ মাজৰ পৰা 30 বছৰৰ মূৰত যিদিনা আহিছিল সংবাদ মাধ্যমে অসমৰ 7জনমান আহিছিল, সেইদিনাখন আহিয়ে মই দেখিছোঁ 150 হাতী আছে আৰু 9টাকৈ গৰু বাঘে মাৰিছে। তেতিয়া আৰু তেওঁলোকক মই প্ৰথম অৱস্থাত চোৰাং চিকাৰী বুলি ভাবিছিলোঁ আৰু হাবিলৈ সোমাবলৈ মানা কৰিছিলোঁ আৰু তেওঁলোকক পঠিয়াই দিছোঁ। পিছদিনা আকৌ মাঘৰ বিহু হ'ল। মাঘৰ বিহু দিনাখন এখন ফুলাম গামোচা, এখন চেলেং চাদৰ আৰু 500 টকা দি কৈছিল, আপুনি বহুত ভাল কাম কৰিছে, আপোনাৰ লগত আমিবোৰ আছোঁ। আৰু সেইবোৰ আৰ্টিকুল লিখোঁতে 2 বছৰ সময় লৈছিল। 2008 চনত সেই তেওঁলোকে গৈছিল। 2010 চনৰ 25 জানুৱাৰী দিনাখন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ লগত আলোচনা কৰি ক'লে যে আমাৰ ৰেভিনিউত নপৰে, তেওঁ অকলে গঢ়া হাবি। তেতিয়া 2010 চনৰ 25 জানুৱাৰী দিনাখন দৈনিক জনীমৈ জিতু কলিতাই লিখা আৰ্টিকুলটো লিখাৰ লগে লগে DY 365 দূৰদৰ্শন চাউথ টাইমছ অফ ইণ্ডিয়া আহিল। তেতিয়া আৰ্টিকুল লিখিলে টাইমছ অফ ইণ্ডিয়াই মোক দিল্লী জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে মাতি নি এনভাইৰমেণ্টেল চাইণ্টিষ্টসকলে 3 দিন 3 ৰাতি প্ৰতিটো গছ গছনি, প্ৰতিটো চৰাই চিৰিকটি, প্ৰতিটো জীৱ জন্তুৰ বিষয়ে অধ্যয়ন কৰি ৰাতি 3:30টাত সেই সন্মানটো দিছিল ফৰেষ্ট মেন অফ ইণ্ডিয়া টাইটল দিয়ে, অৰণ্য মানৱ সন্মানটোৰ টাইটল দিছিল। তেতিয়া সেই সময়ত দিওঁতে সেই সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ৰাতি 3:30 বজাতে মোক ফোন কৰিছে যে দেশৰ আগশাৰী ইউনিভাৰ্চিটিত দেশৰ গৌৰৱৰ কাৰণে তোমালৈ শুভেচ্ছা জনায়। তেতিয়া মই হুককৈ কান্দি দিছিলোঁ। তেতিয়া মোক কান্দোতে তাত থকা বিজ্ঞানীসকলে, তাত থকা MP সকলে, তাত থকা ছাত্ৰ ছাত্ৰীবোৰে ক'লে কিয় কান্দিছে, অসমৰ বদনামটোতো অন্যত ক'ব নোৱাৰি। সেইকাৰণে মই ক'লোঁ মোৰ ল'ৰা ছোৱালীবোৰ সৰু সৰু, হাবিতে এৰি থৈ আহিছোঁ, জীৱ জন্তুৰে ভৰা, সেইকাৰণে এসপ্তাহ দিন ইয়াতে আছোঁ। মনত পৰিছে, চকুৰ পানী ওলাইছিল। কিন্তু মোৰ সেইটো বিষয় নাছিল, যে মোৰ বিষয় আছিল অসমত 3খনকৈ ইউনিভাৰ্চিটি আছে, নিচেই কাষতে টুকুলাই চাহ গৱেষণা কেন্দ্ৰ আছে, নিচেই কাষতে ৰিচাৰ্চ লেবৰেটৰী আছে, নিচেই কাষতে কৃষি বিশ্ববিদ্যালয় থাকোঁতে মোক জৱাহৰলাল নেহৰু ইউনিভাৰ্চিটিয়ে সেই হাবিৰ মাজৰ পৰা মাতি নি মোক সেই সন্মানটো দিয়াৰ কাৰণে মোৰ দুখ বেদনাতে মই কান্দিছিলোঁ। যাই নহওক, সেই সময়ত সেই বিজ্ঞানীসকলক যেতিয়া মই কৈছিলোঁ মই এসপ্তাহ দিন যিহেতু ইয়াত আছোঁ, মই মিচিং জনগোষ্ঠীৰ মানুহ, গতিকে গধূলি হ'লে আপং এবাতি খাওঁ, গতিকে তেওঁলোকে 5000 বটলটো দি পেলাই আকৌ খুৱাই লৈ পেলাই আকৌ মোক তাত অধ্যয়ন কৰিছে, তাৰপিছতে এই সন্মানটো দিছিল। যাই নহওক, অসমলৈ আহিলোঁ। অসমলৈ আহি দেখিছোঁ মৰিয়নি জংচনত লখিমপুৰ গাৰ্লছ কলেজৰ ছাত্ৰীসকল ৰৈ আছে। মোক কৈছে, ছাৰ আপুনি আৰু ঘৰত যাব নালাগে, আপোনাক নিবলৈ আহিছোঁ। মই বাহিৰে আহিলোঁ। আহি মোক ভাৰতবৰ্ষত প্ৰথম লখিমপুৰ গাৰ্লছ কলেজে মোক সম্বোধনা জনাইছে। সম্বোধনা জনাই থাকোঁতে আকৌ চন্দ্ৰমুখানন হলত APJ আব্দুল কালাম ছাৰে ইনভাইট কৰিলে। মই পিছদিনা বম্বেত গ'লোঁ। বম্বেত গৈ মোক তাত চন্দ্ৰমুখানন হলত APJ আব্দুল কালাম ছাৰে মোক মূৰত হাত দি কৈছে, বিশ্বৰ আটাইতকৈ ভাল কাম কৰাৰ কাৰণে তোমাক 60 কেজি ডায়মণ্ড চেৱাৰ্ট 2.5 লাখ টকা চেক দিছোঁ, বিশ্ববাসীৰ কাৰণে কৰিবলৈ কৈছে। आपका सब्जेक्ट एंड स्कूल एंड कॉलेज यूनिवर्सिटी बड़ा मीटिंग में मत जाइए, ये नहीं इंडिया में इन्वाइट करेगा जाने पड़ेगा, ऐसे ही नहीं, ऑल ओवर वर्ल्ड जब इन्वाइट करेगा आप जाने पड़ेगा।
মই আৰু তাৰ 3 দিন পিছত বিদেশ যাত্ৰা। আজি 13 বছৰ হ'ল পৃথিৱী ঘূৰা আৰু 13 বছৰ যিটো মই অনুভৱ কৰিছোঁ, যিটো অভিজ্ঞতা লাভ কৰিছোঁ, তাৰপিছত ভাৰতলৈ ঘূৰি আহিলোঁ। ভাৰতলৈ ঘূৰি আহি দেখিলোঁ ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ 1972 চনতে ছুইডেনৰ ষ্টকহোমত 113খন ৰাষ্ট্ৰই ঘোষণা কৰিছিল। তেতিয়া এই জলবায়ু পৰিৱৰ্তন হৈছে। ভাৰতবৰ্ষত 1973 চনত পাঠ্যক্ৰমত সোমাই ল'লে। 1974 চনৰ পৰা 5 জুনটো বিশ্ব পৰিৱেশ দিৱস পালন কৰে। ভাৰতৰ বিভিন্ন স্কুল কলেজ ইউনিভাৰ্চিটিবিলাকত গৈ মই দেখিছোঁ একেটা গাঁততে বিশ্ব পৰিৱেশ দিৱস পালন কৰে, কিন্তু গছ এজোপাও নাই। নাই, ভাৰতীয় শিক্ষাটো এনেকুৱা নেকি? ডাঙৰবোৰে গছ কাটে, সৰু সৰু ল'ৰা ছোৱালীবিলাকক গছ পুলিবোৰ উঘালি জান মৰা। সেইদিনাৰ পৰা যদি উঘালিও নিদিলেহেঁতেন আজি এইদৰে জলবায়ু পৰিৱৰ্তন একে জেগাত থকা হ'লে ইমান জলবায়ু পৰিৱৰ্তন নহ'লে। যাই নহওক, শিক্ষাক অগ্ৰাধিকাৰ দি এনভাইৰমেণ্টেল ছায়েন্স পৰিৱেশ বিজ্ঞান LP স্কুলৰ পৰা দিব লাগে, পৰিৱেশ শিক্ষক দিব লাগিব, পৰিৱেশ ইউনিভাৰ্চিটি দিব লাগিব। যেতিয়া এটা ল'ৰাই LP স্কুলত নাম লগাব, এজোপা গছ ৰুব, সি প্ৰেক্টিকেলি 5 বছৰত ডাঙৰ কৰিব লাগিব। তাৰ অক্সিজেনটো সি নিজে ল'ব। পিছৰ 5 বছৰত আৰু এজোপা ৰুব, বিশ্ববাসীক দিব। তেতিয়া অসমেই নহয়, ভাৰতেই নহয়, পৃথিৱীত কিমান ল'ৰা ছোৱালীয়ে বছৰি এডমিশ্যন লয়? 2 বছৰত কিমান হ'ব? 3 বছৰত কিমান হ'ব? 4 বছৰত কিমান হ'ব? 5 বছৰত 10 বছৰত অল অভাৰ ৱৰ্ল্ড গ্ৰীণ হৈ যাব। সেইখিনি ল'ৰা ছোৱালীয়ে নতুন পৃথিৱী গঢ়িব। সিহঁতে ৰোৱা গছ কোনোদিন কাটিব নিদিব। সিহঁতৰ গছৰ ওপৰত পৰা চৰাই মাৰিব নিদিব। সিহঁতৰ গছৰ তলত থকা জীৱ জন্তু সেই আদিম যুগৰ পৰা সংৰক্ষণ নকৰা তাহাঁতে পাৰিব। বুঢ়া শালিকাই আৰু মাত নলয়। আমি কটা মাত পাৰ কৰিলোঁ। যাই নহওক, আজি বহু গণ্যমান্য শিক্ষাবিদসকল আছে, গণ্যমান্য ব্যক্তিসকলক এটা কথাই অনুৰোধ কৰিছোঁ, পৃথিৱীখন এখন, পৰিয়াল এটা। এইকাৰণে এই পৃথিৱীৰ ভাৰসাম্য ৰক্ষা কৰাত এতিয়া আপোনালোকৰ গধুৰ দায়িত্ব আহিছে। জানিছে যে আমাৰ যোৱা বছৰ জলবায়ু পৰিৱৰ্তনতে 42 ডিগ্ৰীত লখিমপুৰ ডিষ্ট্ৰিক্টতে 5টা ল'ৰা ছোৱালী মৰিছে। গতিকে ল'ৰা ছোৱালী মৰা, গৰমৰ উত্তাপত মৰা, গৰম বন্ধটো উঠাই দিব লাগে। সেইটো যেতিয়া মোবাইলত আগজাননী দিব, টিভিত দিব, সেইদিনা বন্ধ দিব লাগে। যিহেতু এই বছৰটোত 52 ডিগ্ৰী হ'ব, তেতিয়া আমাৰ ল'ৰা ছোৱালীবোৰ জীয়াই থাকিবনে নাথাকিব? আমালৈ কিমান প্ৰত্যাহ্বান আহিছে আৰু বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে বহুত প্ৰত্যাহ্বান। 100 বছৰৰ ভিতৰত পানী নাইকিয়া হ'ব। আমি এনো পানী পানী বুলি মৰিব লাগিব। তেনেকুৱা অৱস্থাত আহিছে। এতিয়া গুৱাহাটীত দ্বীপ টিউবৱেলতো পানী নোলোৱা হ'ল। আৰু আমি ভাবোঁ সদায় এণ্টাৰ্কটিকাতে বৰফ থাকে, সুমেৰুতে বৰফ থাকে, হিমালয়তে বৰফ থাকে, সেয়া নহয়। সাগৰৰ মাজতো বৰফ থাকে। সেই বৰফবোৰ গোলকীয় উষ্ণতাত উত্তাপত যেতিয়া তুফান আহে, তুফান আহিলে মানে যিটো সাগৰৰ মাজত থকা বৰফ বেছিকৈ গৰম হ'ব ল'লে আৰু সেই তুফান আহিলে পৃথিৱীৰ বিভিন্ন নদ নদীবিলাক পাহাৰে ভৈয়ামে পৰাৰ কাৰণে নদ নদীবিলাকৰ খৰস্ৰোতা বেছি হৈ গ'ল। বেছি হোৱা যায় কাৰণে খৰস্ৰোতাটো বেছি হৈ গ'লে পৃথিৱীৰ আয়তন কমে, গৰাখহনীয়াৰ প্ৰবল ৰূপ ধাৰণ কৰিলে, যাৰ বাবে পৃথিৱীৰ আয়তন কমে, মানুহে বেছি হৈছে। সৌ সিদিনা নাছাৰ ছাত্ৰ ছাত্ৰীসকল আহিছিল। আহোঁতে মই তেতিয়া তেওঁলোকক সুধিছিলোঁ যে তোমালোক চন্দ্ৰগ্ৰহণ মংগলগ্ৰহলৈ গৈ কি পাইছা, কোৱাচোন আজি সঁচা কথাবিলাক। তেতিয়া কৈছে, ছাৰ কিঞ্চিত কিঞ্চিত চন্দ্ৰগ্ৰহণত পানী পাইছোঁ, মংগলগ্ৰহত পানী পাইছোঁ। গতিকে তাত যেতিয়া পানী পাইছা এজোপা গছ পুলি ৰুই চোৱা। গছ পুলিটো যেতিয়া হৈ যাব, পৃথিৱীৰ পৰা আধা মানুহ চন্দ্ৰগ্ৰহণ মংগলগ্ৰহলৈ যাব লাগিব। তেতিয়া তেওঁলোকে কৈছে যে ছাৰ সেইটো কামকে কৰিছোঁ, খুব সম্ভৱ 7.5 বছৰত তাত মানুহ থাকিব পাৰিব বুলি কৈছে। অহা এপ্ৰিল মাহত, কালি এপ্ৰিল মাহৰ লাষ্টত মই স্পেইন আৰু মেক্সিকোলৈ গ'লে তাত ইউনেস্কোৰ বেণ্ড এম্বেছাডৰ, তাত এগৰাকী ছাত্ৰীয়ে তাইক 2030 চনত মংগলগ্ৰহত থকাকৈ যাব আৰু তাইক সেউজীয়া কৰাটো তাহাঁতৰ দায়িত্ব আছে। সেইকাৰণে আশা ৰাখিছোঁ, ইমান ধুনীয়া অসমখন, আমি সেউজীয়া অসম, সূৰ্য উঠা দেশৰ পৰা সূৰ্য পৰা দেশলৈ গ'লেও দেখিবলৈ নাপায়। আমাৰ তাতে যোৰহাট শান্তি আশ্ৰমত বিশ্ব সন্মিলন পাতিছিল। বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা
फकीर बुराई কৈছে आसाम में पेशाब करने के भी जमीन नहीं है তেতিয়া মই বালি এটুকুৰাতে পেচাব কৰাইছোঁ চব আয়ুৰ্বেদিক ঔষধৰে ভৰা য'ত আয়ুৰ্বেদিক ঔষধ থাকিব তাতে ৱাইল্ড এনিমেল আৰু চৰাই চিৰিকটি থাকিব পাৰে অন্যতাই থাকিব নোৱাৰে গতিকে ইমান ধুনীয়া অসমখন সংৰক্ষণ কৰিব নজনাটো আমাৰ বাবে কম দুৰ্ভাগ্যজনক বিষয় আমি সিজন্মত বহুত ভাল কাম কৰাৰ কাৰণে অসমত জন্ম লাভ কৰিছোঁ সেইকাৰণে আপোনালোকক অনুৰোধ কৰিছোঁ 3,35 লাখ মানুহলৈ অনুৰোধ কৰিছোঁ আপোনালোকে গছ পুলি ৰুব নালাগে কালি গছ কাটিব নালাগে কাৰণ মই মোৰ হাবিটোৰ পৰা যিটো অভিজ্ঞতা লাভ কৰিছোঁ মোৰ তাত থকা চৰাইবোৰে গছ পুলি ৰুব জানে তাত থকা হৰিণাই জানে তাত থকা গৰুবিলাকে জানে মহবিলাকে জানে হাতীয়ে জানে গড়ে জানে বতাহেও গছ ৰুব জানে মহাবাহু ব্ৰহ্মপুত্ৰও গছ ৰুব জানে কালি জীৱশ্ৰেষ্ঠ মানুহটোৱে কাটিব জানে কোনে ক'লে আমি জীৱশ্ৰেষ্ঠ পৃথিৱীৰ এটাইতকৈ ডেঞ্জাৰাছ পইণ্ট হ'ল মানুহ সব খাই নহয় সাপ বেং কুকুৰ মেকুৰী জীৱ জন্তু এটাইবোৰে খাব পৰা কাৰণে আমি জীৱশ্ৰেষ্ঠ আৰু পৃথিৱীৰ ধ্বংসৰ মূলতে হ'লে মানুহ সেইকাৰণে সমগ্ৰ বিশ্বৰ 700 কোটি মানুহক অনুৰোধ কৰিছোঁ পৃথিৱীখন এখন পৰিয়াল এটা আহক আমি সকলোৱে এটা শব্দতে থৈছোঁ যে প্ৰকৃতিক ভাল পাবলৈ শিকক তেতিয়া সকলোখিনি সমস্যা দূৰ হৈ যাব ধন্যবাদ